নমস্কাৰ সকলোলৈকে নিৰুমণি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ পৰিয়ালটো সকলোৱে ভালে আছো। আৰু আজি আমাৰ ঘৰত এটা নতুন বস্তু আহিব, মানে সেই বস্তুটো আমি মোৰ মানুহজনে আৰু মই আনবা যাব চাইছো টাউনত পাঠশালাত। কিন্তু কি বস্তু মানে আমাৰ কাৰণে বহুত ডাঙৰ বস্তু, বহুত আগৰ পৰা ভাবি আছিলো যে এই বস্তুটো আমি ঘৰত আনাৰ কথা ভাবিয়ে আছিলো, কিন্তু আমাৰ সম্বলৰ কাৰণেহে আমি আনবা পৰা নাছিলো। কিন্তু আজি সেই সম্বলটো আমি কিবা নহয় কিবা এটা কৰি হ'লেও আজি সম্বলটো আমি সম্পূৰ্ণ কৰিলোঁ। কিন্তু সেই বস্তুটো কি আমি আজি টাউনলৈকে আনবা যাই আছোঁ। আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰা কৰি চাব। মানে বহুত দিনৰ পৰা ভাবি থকা কিছুমান কাম যদি হঠাৎকৈ হৈ যাবা খোজে মনটোতে বহুত ভাল লাগি আছে, মানে বহুত ভাল লাগে। আৰু আহি পোৱাৰ পাছত বস্তুটো ঘৰ কেনেকুৱা লাগিব আপোনালোকে ভাবি চাওক। যিটো কি আমাৰ সৰুৰ পৰাই আশাবিলাক বহুত ডাঙৰলৈকে, সেইকাৰণে সৰুৰ পৰা জিৰৰ পৰা যিটো কি ভাবোঁ, সেইকাৰণে থকা মানুহৰ কাৰণে বাৰু এইবিলাক বস্তু বহুত সৰু, কিন্তু আমাৰ কাৰণে বহুত ডাঙৰ আনবা যাই আছোঁ। আপোনালোকে মোৰ লগত বলক, মই কোনখন দোকানত ল'ম, কি কথা কি বতৰা আৰু বস্তুটো কি আপোনালোকক সম্পূৰ্ণকৈ দেখি আছোঁ। আপোনালোকে ভিডিঅ'টো কিন্তু স্কিপ নকৰা কৰি চাব। এতিয়া বনাম মাংস, পটাপট ভাত খাই উঠিহে যাব লাগিব। যিহেতু কি এতিয়া মাংস বনাই আছোঁ, এয়া এইফালে এতিয়া আদা ৰঙা কাটি আছোঁ আৰু ভাতকেইটা বনালোঁ, দালি বনালোঁ আৰু ভাজা এখন ভাজিলোঁ। পটাপট খাই মেলি ৰেডি হৈ লওঁ, তাৰপিছতহে যাব পাৰিম ন। এতিয়া আৰু আমি বাইকত নাযাওঁ আজি, যিহেতু কি বস্তুটো গাড়ীতকৈ আনবা লাগিব, সেইকাৰণে আমি বেটাৰী গাড়ী লৈ যাম। আপোনালোককতো দেখি আছোঁ ক'ত যাম, ক'ত কি থাকিম, কি কৰিম দেখি আছোঁ সম্পূৰ্ণকৈ, আপোনালোকে চাই থাকিব। এয়া ঘৰৰ পৰা ওলাই আহিলোঁ, গাড়ীত বহিলোঁ মানুহজনে আৰু মই। এতিয়া আমি গৈ থাকোঁ, বেছি কথা কৈ নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ওলাই আহিয়ে এইখিনি আমাৰ শুইন আছে, মানে মানুহৰ ঘৰ নাই। চাওকচোন পথাৰত পানী হৈছে, যিহেতুকে এতিয়া খেতিৰ সময়, সকলো ফালে পানী পানী হৈছে। আৰু চাওকচোন গছ গছনিবিলাক সেউজীয়া সেউজীয়া। গাঁৱত থকা মানুহবিলাকে আচলতে এই আমেজটো বহুত মজা পায়, কাৰণ সেউজীয়া সেউজীয়া, কিন্তু টাউনত থকা মানুহে কিন্তু গম নাপায় দেই। এই গেলা গৰমত আহি পালোঁ, আহি পাই বহি আছোঁ অলপমান দোকানত। আপোনালোকক দেখাই দিছোঁ কোনখন দোকানত বহি আছোঁ মই। মানে ইমান এটা ভিডিঅ' বনাই থাকিবৰ কাৰণে লাজ লাগে দিয়ক, সেইকাৰণে কমকৈ ভিডিঅ' বনাইছোঁ। বহি আছোঁ, মানুহজনে বস্তু চাবৰ কাৰণে ভিতৰত গৈছে, ময়ো তাৰাং তিৰিংকৈ সিফালৰ পৰা ইফালে চাই আছোঁ। বস্তুবিলাক মানে লং লং লাগে আৰু বস্তুবিলাক দেখিলে। চাওকচোন ধুনীয়া কৰি সজাই থৈ দিছে। ময়ো অলপ ভিতৰ ফালে যাই কিনে চাম, অলপমান মানে সন্মুখত আছোঁ, অলপমান ভিতৰত দেখি চাই আপোনালোকক দেখি দি আছোঁ কি কি বস্তু আছে আৰু কি বস্তু নিবা আহিছোঁ আমি ইয়াত, আপোনালোকে গম পাব। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ইমান সময় আপোনালোকক মই ৰাখি থৈ দিছোঁ যে আমি আজি ঘৰত কি বস্তু নিম। এয়া সঁচাকৈ এইখন দোকানত আহিছোঁ আমি ইনভাৰ্টাৰ নিয়াৰ কাৰণে। আজি সঁচাকৈ ইনভাৰ্টাৰটো আমি লৈ ল'লোঁ, কাৰণ মানুহজনে পচন্দ কৰি কোনটো নিম কোনটো নিনিমকৈ মানে পচন্দ কৰিল। এতিয়া আমি লৈ যামেই, কিন্তু আপোনালোকক কোৱা নাছিলোঁ, যিহেতুকে আগে কৈ দিলোঁ, কাৰণ লাইনটোৰ একো ভৰসাই নাই। মানে গধূলা টাইমত যেতিয়া ল'ৰা ছোৱালী পঢ়িব লাগে সেইখিনি সময়তে লাইনটো নাথাকে, সেইকাৰণে ইনভাৰ্টাৰটো নিব লগা অতি প্ৰয়োজন হ'ল আজি। সেইকাৰণে ইনভাৰ্টাৰ এটা লৈ ল'লোঁ, বহুত মানে কষ্ট কৰি, বহুত মানে সাঁচতীয়া ধনবিলাক আজি খৰচ কৰি কিনে আজি আমি ইনভাৰ্টাৰ এটা ল'লোঁ। কাৰণ এই কাৰণতে ল'ৰাটো ডাঙৰ হৈ আহিছে, যিহেতুকে পঢ়াত অসুবিধা হৈ আছে, সেইকাৰণে ইনভাৰ্টাৰটো মানে অতি প্ৰয়োজন হৈ আছিল আমাৰ ঘৰখনৰ কাৰণে, সেইকাৰণে ইনভাৰ্টাৰ এটা লৈ ল'লোঁ। এয়া এতিয়া মানে ঘৰ গৈয়ে পাম। এয়া আমি ঘৰ আহি পালোঁ। ঘৰ আহি পাই মানুহজনে আৰু খুৰাজনে বস্তুটো গাড়ীৰ পৰা নমাই আছে, কাৰণ বেটাৰীটো যিহেতুকে 2000 অলপমান ওজনটো বেছি আছে, সেইকাৰণে অকলে ধৰবা নোৱাৰে। সেইকাৰণে খুৰাটোৰ লগতে একেলগে ঘৰৰ ভিতৰত লৈ আহিছে। ইয়াত একেলগে ফিটিং কৰিব। ঘৰবিলাক ইমান ভাল নহয়, তথাপিও যিহেতুকে ঘৰৰ লগত চাই থাকিব নোৱাৰা, যিহেতুকে বস্তুবিধা লাগে, সেইকাৰণে লৈ আহিলোঁ। আৰু ইয়াত গধূলীয়া সময়ত মানে দাদা এজনে ইনভাৰ্টাৰ ফিটিং কৰিব আহিছে, ইয়া ফিটিং কৰি আছে ধুনীয়া কৰি। আপোনালোকক ফিটিং চিটিং হোৱাৰ পাছত দেখাই দিম। এতিয়া চিননি বিননি হৈ আছে বস্তুগিলাখান, কিয়নো এনেকৈ থৈ দিছে, যিহেতুকে ঘৰত ল'ৰা ছোৱালী আছে, ইহঁতে এইবিলাক বস্তু লাৰি আছে, সেইকাৰণে চিননি বিননি হৈ আছে। আপোনালোকক দেখাই দিলোঁ। মোৰ মনৰ আশা সঁচাকৈ আজি সম্পূৰ্ণ হ'ল, বহুত ভাল লাগিল। আৰু এই আমাৰ ইনভাৰ্টাৰ পূৰা ফিটিং হৈ গ'ল, এতিয়া লাইনত চাৰ্জ লৈ আছে। আজি
সপোন দেখি থকা সপোনটো আজি বাস্তৱ হ'ল এই সৰুৰ পৰাই আমি বহু ডাঙৰলৈকে মানে সপোন দেখা হেন পাইছোঁ আজি কাৰণ আমি জিৰৰ পৰা যেতুকি জীৱনটো আৰম্ভ কৰিছোঁ সেইকাৰণে বৰ্তমান 1% আমাৰ কিবা এটা মনৰ আশা সম্পূৰ্ণ হ'ল এয়াই আছিল মই ভাবি থকা বহু ডাঙৰ কামটো আপোনালোকক আজি দেখাই দিলোঁ এয়া চাওক